কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 শংকৰ মাধৱ অবেদ ঈশ্বৰ গুৰু নাহি দুইত পৰে দোহান নামক কীৰ্তন কৰিয়া কীত কীত ৰাম কীত কীত কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ ষষ্ঠ কীৰ্তন ৰাগ কিয়াৰ ঘোষা বন্দো মন্দৰ ধাৰী গতি মতি তুমি মোৰ মুৰাৰী বন্দো মন্দৰ ধাৰী গতি মতি তুমি মোৰ মুৰাৰী পদ ৰাম পুতনাৰ বেশে কতু জনী দে কত শিশু কৃষ্ণ হোয়া সুখ জীৱন কত গোপী ঠাকুৰ যেন শকত আকাৰে কৃষ্ণ হোয়া উভতাও চৰণ হে ৰাম কত গোপী হবে শিশু কৃষ্ণৰ ধৰি তিনাৱত হোয়া কতো গোপীনে কৃষ্ণ হোয়া কেহুজনী ফুৰয়া কাহি কংকালত ঘাঘৰ ঘোৰা কৰে
এষাৰি ৰাম কতো কতো হৈ ৰাম কৃষ্ণ দুই ভাই কতো বৎস হৈ তাকে ফুৰন্ত চৰাই কতো গোপী বকজেন চুম্পি থাকে ভিৰি কৃষ্ণ হোয়া কতোজনী তাক মাৰে চিৰি হে ৰাম কতোজনী কৃষ্ণ হোয়া বাবে বাংশী তুলি বিৰিয়া প্ৰশংসে কতো ধন্য ধন্য বুলি বাংশীৰ নিশানে গাই ডাকে নাম ধৰি কতো গোপী গণ আসে হাম্বাৰ কৰি হে ৰাম কতোজনী বাহু হোয়া গোপিকাৰ গলে কৃষ্ণময় হোয়া কতো আনন্দতে চলে জানা গোপী গণময়ী কৃষ্ণ যদুপতি দেখা দেখা ইটো মোৰ কেনে লীলা গতি কৃষ্ণ যেতিয়া নেকি বৃন্দাবনত গোপীসকলৰ লগত প্ৰভু কৃষ্ণই ৰাসক্ৰীড়াৰ নৃত্য কৰি আছিল আৰু তেতিয়া গোপীসকলৰ মনলৈ এনেকুৱা অহংকাৰী ভাৱ আহিলে যে আমাৰ কাৰণেই ভগৱন্ত এই বৃন্দাবনত নৃত্য প্ৰদৰ্শন কৰি মতলীয়া হৈ গৈছে এনে ধৰণৰ কিছুমান মনৰ ভাৱ লোৱাত অন্তৰ্যামী ভগৱন্তই সেই গোপীসকলৰ চকুৰ আগৰ পৰা অদৃশ্য হৈ নাইকিয়া হৈছিল আৰু যেতিয়াই নেকি কৃষ্ণ নাইকিয়া হ'ল ঈশ্বৰৰ মায়া
সকলো গোপীবিলাকৰ মন প্ৰাণ চিত সলনি হৈ গ'ল আৰু নিজকে নিজকে কৃষ্ণ বুলি ভাবে, নিজকে নিজকে পুতনা বুলি ভাবে, নিজকে নিজকে ঈশ্বৰ বুলি ভাবি লীলা কৰিবলৈ আৰম্ভ কৰিছে। পুতনাৰ বেশে কতোজনী দেৱতন, কত শিশু কৃষ্ণ হয়া সুখয় জীৱন। আৰু কোনোবা এজনী গোপী পুতনাৰ ভেষ ধৰিছে আৰু সেই পুতনাক বধ কৰিবৰ কাৰণে কোনোবা এজনীয়ে শিশু কৃষ্ণ ৰূপ ধৰিছে। কত গোপী থাকৈ যেন শকত আকাৰে, কৃষ্ণ হয়া উভতাৱৈ চৰণ পহাৰে। আৰু কিছুমান গোপী যি শকত গৰুৰ যি গাড়ীৰ সেই শকতৰ নিচিনা হয় আৰু কোনোজনী কৃষ্ণ হৈ শিশু কৃষ্ণ হৈ চৰণৰ পহাৰে ভৰিৰ গুৰত সেইবিলাক ওলটাই দিছিল। কত গোপী সবে শিশু কৃষ্ণ ৰূপ ধৰি, তৃণাৱন্ত হয়া কতো গোপীনে হৰি। কৃষ্ণ হয়া কতো কেহুজনী ফুৰৈ আঁঠু কাঢ়ি, কংকালত ঘাৱৰ ঘুগুৰা কৰে শাৰী। আৰু কিছু গোপীয়ে অসুৰৰ ৰূপ লৈছে আৰু কিছু গোপীক হৰণ কৰি নিছে। আৰু কিছুমান গোপীয়ে আঁঠু কাঢ়ি কাঢ়ি ঘূৰিছে, যেনেকৈ কেঁচুৱা সৰু অৱস্থাত কৃষ্ণই যেনেকৈ আঁঠু কাঢ়ি ঘূৰি ফুৰিছিল আৰু যেনেকৈ কঁকালত জোনোকাকে শাৰী শাৰী বন্ধা আছিল, তেনেধৰণৰ ৰূপ লৈছে। আৰু কতো কতো হৈ ৰাম কৃষ্ণ দুই ভাই, কতো বদ্ধ হৈ তাকে ফুৰন্ত চৰাই। আৰু কিছুমান গোপী কৃষ্ণ আৰু বলভদ্ৰৰ নিচিনা হৈছে আৰু গৰু চৰাই ঘূৰি ফুৰাৰ নিচিনা কৰিছে। কতো গোপী বক যেন চুম্পি থাকে ভিৰি, কৃষ্ণ হয়া কতোজনী তাক মাৰে চিৰি। আৰু কিছুমান গোপীয়ে বগলী চৰাই নিচিনাকৈ যেনেকৈ বগলী চৰাই মাছ জুপি থাকে তেনেকৈ থাকে আছিলে। আৰু কৃষ্ণ হয়া কতোজনী তাক মাৰে চিৰি। আৰু কোনোবাজনীয়ে কৃষ্ণ ৰূপ লৈ তাক ধৰি মাৰে। কতোজনী কৃষ্ণ হয়া বাৱে বাংশী তুলি, বেৰিয়া প্ৰশংসে কতো ধন্য ধন্য বুলি। বাংশীৰ নিশানে গাই ডাকেৰে নাম ধৰি, কতো গোপীগণ আশে হাম্বা লয়ে কৰি। আৰু কিছুমান গোপীয়ে কৃষ্ণ হৈছে হৈ কৃষ্ণই যেনেকৈ বংশীৰ ধ্বনি বজাই তেনেধৰণে অভিনয় কৰিছে। আৰু কিছুসকলে কৃষ্ণই বজাইছে বুলি কিছু গোপীয়ে ভাল হৈছে ধন্য ধন্য বুলি বেৰি ধৰে। আৰু বাংশীৰ নিচানে গাই ডাকে নাম ধৰি। আৰু বাংশীৰ শব্দ যোন ফালৰ পৰা অহা শুনে সেইফালে মাতে। আৰু কিছুমান গোপীয়ে যেনেকৈ গৰু পোৱালীয়ে মাকে এৰি থৈ আহিলে চিঞৰে তেনেধৰণে চিঞৰিছে। কতোজনী বাহু থৈয়া গোপীকাৰ গলে,
কৃষ্ণময় হয়া কতো আনন্দতে চলে জানা গোপী গণময় কৃষ্ণ যদুপতি দেখা দেখা ইটো মূৰ কেনে লীলাগতি আৰু কিছুমান গোপীয়ে ইজনীৰ কান্ধত সিজনীয়ে মূৰ থৈ আউজি আছে আৰু কৃষ্ণময় হয়া কতো আনন্দতে চলে কিছুমানে কৃষ্ণ বুলি ভাবি নিজে আনন্দতে চলি থাকে আৰু জানা গোপী গণময় কৃষ্ণ যদুপতি আৰু নিজকে নিজে নিজে কয় যে মই কৃষ্ণ যদুপতি আৰু চোৱা মোৰ লীলা কেনেধৰণে এনেধৰণে গোপীসকলৰ কৃষ্ণ অন্তৰ্ধান হোৱাৰ পিছত নিজে নিজেই ঈশ্বৰ কৃষ্ণই যিবিলাক গোকুলত লীলা কৰি আহিছিল জন্মদিনৰ পৰাই সেই ধৰণৰ লীলা গোপীসকলে আৰম্ভ কৰিছে হে ৰাম নকৰিবা ভয় বুলি কতো গোপী মাতে মই কৃষ্ণ আছো কি কৰিবে বৃষ্টি বাতে গাঁৱৰ অঞ্চলত আচল তুলি থাকে একো কৰে ধৰিলো মন্দৰ হেৰ চাপা নিৰন্তৰে আৰু যেনেকৈ গোবৰ্ধন পৰ্বত বৰষুণৰ অহাত ভগৱন্তই যেনেকৈ দাঙি ধৰিছিলে আৰু তেনেধৰণে গোপীও সেয়া অভিনয় কৰিছিলে আৰু কয় নকৰিবা ভয় বুলি কতো গোপী মাতে কিছুমান নিজেই কৃষ্ণ বুলি ভাবি গোপীসকলক মাতে যে ভয় নকৰিবা মই আছো আৰু মই থাকোঁতে এই বৰষুণে একো কৰিব নোৱাৰে এনেধৰণৰ কৃষ্ণৰ লীলা কৰিছিলে হে ৰাম কেহো বোলে কালি দমো মই যদু নাথে ভৰি দিয়া উঠে কতো গোপী কাৰ মাথে সতৰে অন্তৰ ঐৰ সৰ্পদুৰাচাৰ দুষ্টক দণ্ডিবে লাগি মোৰয় অৱতাৰ আৰু কিছুমান গোপীয়ে নিজকে নিজে কৃষ্ণ বুলি ভাবি যেনেকৈ কৃষ্ণই হ্ৰদত কালিক দমন কৰিছিল তেনেধৰণৰ অভিনয় কৰিছে কেহো বোলে কালি দমো মই যদুনাথে কিছুমানে কৈছে যে মই কালিক দমন কৰিম মই যদুনাথ আৰু ভৰি দিয়া উঠে কতো গোপিকাৰ মাথে কিছুমানে ভৰি দি গোপিকাৰ মূৰ ওপৰলৈ উঠে আৰু কয় সত্তৰে অন্তৰ ঐৰ সৰ্পদুৰাচাৰ সোনকালে এতিয়াই সাপ নাগৰাজ তুমি সাপ আঁতৰ হোৱা আৰু দুষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ আৰু দুষ্টক দণ্ড দিবৰ কাৰণেই মোৰ অৱতাৰ হৈছে এনেধৰণৰ কৃষ্ণৰ অভিনয় গোপীসকলে বৃন্দাবনত কৰিছে হে ৰাম কেহো জনি বোলে আবে দেখ গোপী ছয় বন জুই বেৰিলে ক
মিলিল সংশয় চকু মুদি থাকা হবে সাধিব কৈলান মই কৃষ্ণে এতিখনে নিব নিজ স্থান আৰু কৃষ্ণৰ লগত যেতিয়া গকুলত গৰু চৰাই থকাৰ অৱস্থাত যেতিয়া কংসৰ পঠিয়া অসুৰে যেতিয়া সেই অৰণ্যত চাৰিওফালৰ পৰা মায়াৰ জুই সৃষ্টি কৰিছিল আৰু সেই জুই কৃষ্ণই যেনেকৈ নাশ কৰি গোপী গৰু গাই সকলোকে ৰক্ষা কৰিছিল ঠিক গোপীসকলে তেনেধৰণৰ অভিনয় কৰিছে কেহু জনী বোলে আবে দেখ গোপী ছয় কোনোবা জনে কৈছে গোপীসকল চোৱা বন জুই বেৰিলেক মিলিল সংশয় এতিয়া বনত জুই লাগিছে এতিয়া আমাৰ সংকট আহিছে আৰু কোনোজনীয়ে কৃষ্ণ হৈ কৈছে যে চকু মুদি থাকা হবে সাধিব কৈলান তোমালোকে চকু মুদি থাকা মই কৈলান কৰিম মই কৃষ্ণ এতিখনে নিবু নিজ স্থান মই কৃষ্ণ আছো মই নিজৰ স্থানলৈ লৈ যাম যেনেধৰণে কৃষ্ণই কৰিছিলে গোপীসকলে তেনেধৰণে কৰিছে হে ৰাম কেহো বোলে দেখ দেখ দধি ৰবিলাই ভাণ্ড ভঙা কৃষ্ণক ধৰিলো খেদি পাই আৰু যেন নাখাখল বনচুৰি কৰি উৰুখলে বান্ধে কেহু গোপিকা ধৰি আৰু যেতিয়া কৃষ্ণ যশোদা নন্দৰ গৃহত যেতিয়া নেকি দুষ্টামি কৰিছিল আৰু তেতিয়া কৃষ্ণক উৰুখলত যেনেকৈ বান্ধি থৈছিল আৰু ঠিক কৃষ্ণ গোপীসকলৰ ওচৰৰ পৰা অন্তৰ্ধান হওঁতে সেই গোপীসকলে সেই কৃষ্ণৰ যি লীলা কৰিছিলে কেহো বোলে দেখ দেখ দধিৰ বিলাই যেনেকৈ কৃষ্ণই দধিৰ ভাণ্ডবিলাক ভাঙি নষ্ট কৰিছিল আৰু সেই ধৰণে কৈছে যে চোৱা গাখীৰৰ কি বিলাই কৰিছে ভাণ্ড ভঙা কৃষ্ণক ধৰিলো খেদি পায় আৰু এইবিলাক ভঙা কৃষ্ণক খেদি ধৰিলো আৰু যেন নাখাও লৱণ চুৰি কৰি আৰু যাতে লৱণ চুৰ কৰি খাব নোৱাৰাকৈ উৰুখলে বান্ধে কেহু গোপিকাক ধৰি আৰু কিছুমান গোপীয়ে কৃষ্ণ বুলি উৰুখলত বান্ধে হে ৰাম মতে কৃষ্ণ চেষ্টা কৰে গোপীগণে কৃষ্ণক খোজন্তে ফুৰে পখী বৃন্দাবনে দেখিল কৃষ্ণৰ খোজ ছয় পৃথিৱীত ধৈৰ্য বৰ্জ পংকজ অংকুশে অলংকৃত
অলংকিত আৰু এনে ধৰণৰ লীলা কৰি কৰি বৃন্দাবনত কৃষ্ণক বিচাৰি বিচাৰি গোপীসকলে ফুৰি আছিল আৰু বিচাৰোঁতে বিচাৰোঁতে দেখিল কৃষ্ণৰ খোজ অচয় পৃথিৱীত কৃষ্ণৰ খোজ পৃথিৱীত চিনি পালে আৰু কৃষ্ণৰ প্ৰভুৰ পদচিহ্নত যি চিহ্ন সেই চিহ্ন দ্বিতীয় এজন এই পৃথিৱীত তেনেকুৱা চিনৰ পংকজৰ চিনত অলংকিত কৰা নাই আৰু সেয়েহে কৃষ্ণৰ চৰণৰ যি চিহ্ন সেই চিহ্ন ধ্বজ বজ পংকজ অংকুশে অলংকিত হৈ খোজ পৃথিৱীত পৰি থকা গোপীসকলৰ চকুত পৰিছিলে। ৰাম পাছে সবে গোপিকা পঞ্জাল নেয় গুৰি দেখৈ কৃষ্ণ খোজে স্থিৰ খোজ আছে পুৰি দেখে দুখে অধিক আকুল ভৈল মন বোলা হৰি হৰি আছে যাৱত চেতন আৰু যি ভগৱন্তৰ চৰণৰ চিন পৃথিৱীত দেখিলে দেখাৰ পিছত পাছে সবে গোপিকা পঞ্জাল নেওগুৰি যি ভৰিৰ খোজৰ চিন পালে দেখৈ কৃষ্ণ খোজে স্থিৰ খোজ আছে পৰি আৰু এই কৃষ্ণৰ ধ্বজবজ পংকজ অংকুশৰ চিনৰ লগত গোপীৰো এজনীৰো খোজ দেখা পাইছিলে আৰু সেই ঈশ্বৰৰ লগত কোনো গোপী যোৱাটো গোপীসকলে অনুভৱ কৰি দেখে দুখে অধিক আকুল ভৈল মন আৰু সেই ঈশ্বৰৰ খোজৰ লগত গোপিকা এজনীৰ খোজ দেখা পাই সকলো গোপীসকলৰ মনত আকুল হৈ মনত চিন্তা কৰিছে আৰু সেয়েহে বোলা হৰি হৰি আছে যাৱত চেতনা সেয়ে এই জীৱনটো থাকোঁতেই ঈশ্বৰৰ নাম হৰিৰাম কৃষ্ণৰাম চেতন থকালৈকে লৈ এই মানৱ জীৱন সাৰ্থক কৰাই হ'ল শ্ৰেষ্ঠ জীৱৰ প্ৰধান কৰ্ম। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ কৃষ্ণ।